আমাৰ যি শিক্ষাৰ সংগঠনবিলাকক আজিলৈকে আখৰাকে যিটো চুক্তি হৈছে পালন কৰা নাই অসম চৰকাৰে। আৰু ই বাৰম্বাৰ কৈছে যে অসমৰ আদিবাসীসকলৰ কাৰণে মই আছো আৰু কাম কৰি আছো, কিন্তু আজি দেখিবলৈ পাইছো অসমৰ প্ৰত্যেক বাগান বস্তি আদিবাসী গাঁও অঞ্চলতে ভেকচন কৰি আছে। আৰু আদিবাসী মাটিসকলক অসমৰ মুখ্যমন্ত্ৰীয়ে লগতে আমাৰ জয়ন্ত মূল্য নিচিনা মানুহ বাগানৰ পৰা মাটি কিনে ইহঁতে ঘৰ ৰিজৰ্ট বনাই আছে। ইহঁতক ধিক্কাৰ দিছো। আমাৰ জনজাতিকৰণ দাবী আৰু মাটি পাট্টা চাহ শ্ৰমিকৰ দৈনিক মজুৰি আপোনালোকে বাগান লাইনত যাওক। কেনেকুৱা অৱস্থাত আছে বাগানত আদিবাসীসকলে, কেনেকুৱা অৱস্থা আছে, ডাঙৰ ডাঙৰ VIP গাড়ী লৈ ঘূৰি আছে আমাৰ নেতাসকলে, কিন্তু আজিলৈকে এই শ্ৰমিকক দুখ বেদনা কোনে বুজি পোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিছো, BTC ইলেকশ্যনটো আমাৰ ছেমি ফাইনেল হয়, আমাৰ 26ৰ ইলেকশ্যন, আমি তাক ধিক্কাৰ দিছো। যেনেকে এটা পেঁয়াজত 1 কেজি পেঁয়াজত কংগ্ৰেছক আপোনালোকে খেদিছিলে, এই কাষ্ট চাৰ্টিফিকেট আপোনালোকে যেতিয়ালৈকে শুদ্ধ নকৰে উৰা মুণ্ডা চান্তালকাৰী হিচাপে তেতিয়ালৈকে আশা চুপ নাথাকিব। আপোনালোকক এই কাষ্ট চাৰ্টিফিকেট দিয়ে বিদায় দিয়াৰ কাৰণে আমি সাজু হৈ আছো।